গতিকে কৰি চাবা 1.3 এক নম্বৰ কুৱেশ্যনটো দেখুৱাব পাৰিছা যে এক নম্বৰ কুৱেশ্যন 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা 2 নং আৰ্হিটো আমি চাব লাগিব চোৱা এইটো আমাৰ 2 নং আৰ্হি চিত্ৰ 2 নং গতিকে ইয়াৰ পৰৱৰ্তী আৰু দুটা সংখ্যা লিখিব লাগে গতিকে আমি এনেকৈ লিখিব পাৰো চোৱা ইয়াৰ পৰৱৰ্তী কি হ'ব তোমালোকে চোৱা 1 আছিল 2 3 4 5 ইয়াৰ পৰৱৰ্তী কি হ'ব 6 হ'ব গতিকে মই এনেকৈ ধুনীয়াকৈ লিখি দিব পাৰোঁ 1 2 3 4 5 6 ইয়াত মই 6 লিখি দিব পাৰোঁ বা চোৱা ইয়াৰ পৰৱৰ্তী মই কি লিখিব পাৰোঁ চোৱা তোমালোকে ইয়াত আছে 1 3 5 7 9 এইটো কি সংখ্যা অযুগ্ম সংখ্যা 9 ৰ পাছত কি আছে 11 গতিকে তোমালোকে এনেকৈ লিখিব পাৰিবা ধুনীয়াকৈ ইয়াত লিখি দিয়া এনেকৈ 1 2 3 4 5 6 7 8 9 10 এটা লিখি দিয়ে 11 গতিকে ইয়াত লিখি দিয়ে 11 গতিকে এনেকৈ পৰৱৰ্তী গতিকে এনেকৈ পৰৱৰ্তী কিছুমান আৰ্হি লিখিব লাগে গতিকে সেইকেইটা দেখুৱাইছোঁ গতিকে আৰু তোমালোকে লিখি দিবা পৰৱৰ্তী কি আছে আমাৰ এইবোৰ পৰৱৰ্তীত আছে ইয়াৰ পৰৱৰ্তী কি হ'ব আৰু ত্ৰিভুজ সংখ্যা বাঢ়ি যাব ইয়াৰ সংখ্যা বাঢ়ি যাব এনেকৈ 2 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে 1 3 6 10 15 আৰ্হিটো কিয় ত্ৰিভুজীয় সংখ্যা বোলা হয় যিসকল ইংলিছ মিডিয়াম সিহঁতে চোৱা কি আছে why is the pattern 1 3 6 10 15 called triangular কিয় ত্ৰিভুজীয় সংখ্যা বোলা হয় গতিকে চোৱা এনসাৰটো ধুনীয়াকৈ মই লিখি ৰাখিছোঁ যে এনসাৰ হ'ব 1 3 6 10 15 ৰ প্ৰতিটো সংখ্যাই ক্ৰমে যে একোটা ত্ৰিভুজ গঠন কৰে গতিকে এই সংখ্যাবোৰক ত্ৰিভুজীয় সংখ্যা বোলা হয় যেনে চোৱা 3টো এটা ত্ৰিভুজ গঠন কৰিছে আৰু 6টো কি কৰিছে এটা ত্ৰিভুজ গঠন কৰিছে আৰু যিসকল ইংলিছ মিডিয়াম লিখিবা each of the number 1 3 6 10 15 and from a triangular shape একেটা কি কৰে ট্ৰায়াঙ্গল গঠন কৰে 3 নম্বৰ কোৱেশ্চনটো চোৱা কি আছে এনেকুৱা এটা সংখ্যা লিখা যিটো ত্ৰিভুজীয়ৰ বৰ্গ সংখ্যা এনেকুৱা এটা সংখ্যা লিখিব কৈছে যিটো ত্ৰিভুজৰ বৰ্গ সংখ্যা যিসকল ইংলিছ মিডিয়াম চোৱা write a number this a triangular as well as square number এটা সংখ্যা হ'ব লাগিব গতিকে আমি যদি চাবলৈ যাওঁ সেইটো আমাৰ হয় 36 এই 36 টো কি হয় ত্ৰিভুজীয় সংখ্যা হয় আৰু বৰ্গ সংখ্যাও হয় 6 ৰ বৰ্গ এইটো আৰু ত্ৰিভুজীয় সংখ্যাও হয় নেক্সট চোৱা কোৱেশ্চন 4 টো চোৱা 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যিটো বৰ্গ সংখ্যা হয় আৰু গণ সংখ্যাও হয় 1 ৰ বাহিৰে লিখিব কৈছে গতিকে এইটো এনসাৰ মই লিখি ৰাখিছোঁ ধুনীয়াকৈ এইটো হয় 64 এই 64 টো গণ সংখ্যাও হয় আৰু বৰ্গ সংখ্যাও হয় দুয়োটাই হয় নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা তো ইংলিছ মিডিয়ামত চাই লোৱা ডিটাৰমাইন দ্য নেক্সট নাম্বাৰ ইন দ্য পেটাৰ্ন অফ ফিগাৰ্ছ এণ্ড গিভেন বেলো এণ্ড ড্ৰ ইট ইন ইউৰ নোটবুকত লিখিব গৈছে গতিকে চোৱা পৰৱৰ্তী ইয়াত দিয়া পৰৱৰ্তী মানে কি চোৱা ইয়াত কেইটা ত্ৰিভুজ আছে ভিতৰত এটা দুটা তিনিটা গতিকে পৰৱৰ্তী মানে কি হ'ব চাৰিটা ত্ৰিভুজ হ'ব কাৰণ চোৱা ইয়াত আছিল এটা ইয়াত আছিল দুটা ইয়াত হৈ গৈছে তিনিটা গতিকে পৰৱৰ্তী হ'ব চাৰিটা এনেকৈ নিজে আঁকিবা এইবোৰ মই এটা ধুনীয়াকৈ ইয়াত আঁকি দিছিলোঁ গতিকে ইয়াৰ পৰৱৰ্তী কি হ'ব ইয়াৰ পৰৱৰ্তী আৰু এটা স্কোৱাৰ হ'ব বা আৰু এটা বৰ্গ শ্বেপ হ'ব ইয়াৰ পৰৱৰ্তী কি হ'ব বা ইয়াৰ পৰৱৰ্তী কি হ'ব এইপিনে আৰু এটা চিন আৰু এটা হ'ব ইয়াৰ পৰৱৰ্তী আৰু এটা গড় হ'ব গতিকে আমি যদি চাওঁ 1.3 এইটো আছিল গতিকে নেক্সট যোৱা 1.4 কৰি চাওঁ 1.4 গতিকে 1 নম্বৰ কুৱেশ্যনটো চোৱা ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 এই গোটেইকেইটা যোগ কৰিলে কিমান পাওঁ 49 এইটো কাৰ দ্বাৰা প্ৰকাশ কৰিব গৈছে চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা গতিকে ইংলিছ মিডিয়াম চাই লোৱা যে কেন ইউ ড্ৰ এণ্ড চিমিলাৰ দ্য পিক্টৰিয়েলছ এণ্ড দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ এইটোকো ৰিপ্ৰেজেণ্টেশ্যন কৰিব লাগে এজ দ্য ভেলু অফ ফিগাৰ দিয়া আছে চোৱা ইয়াৰ এনচাৰটো চোৱা তোমালোকে এইটো 1 নম্বৰৰ এনচাৰ
চোৱা যিটো ডাঙৰ সংখ্যা এইটো মাজত ৰাখিবা এটা দুটা তিনিটা 4 5 6 7 চোৱা 7 টো মই মাজত ৰাখিছোঁ আৰু চোৱা 7 চোৱা 7 চোৱা লেফ্ট হেণ্ড সাইডত কি আছে 5 আছে মই 5 ৰাখিছোঁ 4 আছে 4 ৰাখিছোঁ 3 আছে 3 এনেকৈ আহিছোঁ আৰু চোৱা এই পাছতো কি আছে 7 পাছত 6 5 4 আমি এনেকৈ সৰু সৰুকৈ আহিছোঁ আৰু লাষ্টত কিমান কৈছোঁ 49 গতিকে 1 পইণ্ট কৰি চাবা হা 1.4 এক নম্বৰৰ এনসাৰ এইটো আছে তাৰ পাছত চোৱা কুৱেশ্যন 2টো চোৱা একেধৰণৰ চিত্ৰ 11 লৈ অঙ্কন কৰিলে যোগফল কি পাবা মানে 11 লৈ যদি আমি অঙ্কন করি তেনে আমি যোগফল কিমান পাম চোৱা তেনে আমাৰ ঘৰ কেইটা হ'ব মুঠ ঘৰ হ'ব 11টা গতিকে আমি কেনেকৈ বনাম যে মাজত যদি মই 6 লওঁ চোৱা এইফালে 5টা এইফালে 5টা মুঠ কিমান হ'ব 11টা হৈছে গতিকে এটা যোগ কৰিলে কিমান পাম মই 36 গতিকে এইটো মাজত থৈ ডাঙৰটো সৰুকেইটা দুই সাইডত লিখি দিবা গতিকে 2 নম্বৰ এনসাৰ আছিল এইটোই 3 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হি যোগফল ওলাবলৈ চেষ্টা কৰা মানে চোৱা মই ইয়াতে কৈ দিছোঁ এৰ এনসাৰটো এনে কিছুমান সংখ্যা লৈ নিজে কিছুমান আৰ্হি বনাব লাগে গতিকে তুমি এইটো লিখিব পাৰা বা নিজে এটা বনাই লিখিব পাৰা যে 1 + 3 + যিকেইটা অযুগ্ম যে 1 + 3 + 5 + 7 + 9 আকৌ উল্টাকে যোৱা কি হ'ব 7 প্লাছ পাছত কি আহিব তোমাৰ 5 + 3 + 1 এনেকৈ নিজে কিছুমান আৰ্হি বনাবা গতিকে ইয়াৰ এনসাৰ হ'ব নিজে কৰিবা এইবিলাকৰ নিচিনা নিজে কিছুমান বনাই কৰিব লাগে ৰবামান লাষ্টত দেখুৱাই আছে 4 নম্বৰটো চোৱা উপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা এই কেইটা চিত্ৰ সহায়ত লিখিব কৈছে সো আমি লিখিম এইটো চোৱা 1 থাকিলে আমি কি ল'ম এটা শূন্য ল'ম 1 + 3 সো ফাৰ্ষ্টত আমি এটা ল'ম পাছত কেইটা আছে +3 ল'ম সো 1 + 3 + 5 সো ফাৰ্ষ্টত এটা লৈছোঁ পাছত 3টা পাছত 5টা যোগ কৰি দিব লগে লগে 9টা হৈছে ইয়াত চোৱা কি আছে 1 + 3 + 5 + 7 তুমি ফাৰ্ষ্ট 1 লোৱা পাছত 3 লোৱা পাছত 5 লোৱা পাছত 7 লোৱা যোগ কৰি দিয়া কিমান হ'ব 16 পাছত কি আছে 1 + 3 + 5 + 7 + 9 এই মোট কি হ'ব 25 তুমি এনেকৈ লগাই দিয়া ফাৰ্ষ্টত এটা পাছত 3টা পাছত 5টা পাছত 7টা পাছত 9টা গতিকে এনেকৈ এই যিমান কেইটা আছে ইমান কেইটা কৰিব লাগে আৰু এটা আছে লাষ্ট এইটো মোট কিমান হয় 36 এইটো 4 নম্বৰৰ এনসাৰ একচুয়ালি এতিয়া চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছিল আমাৰ 3 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ হইব ধৰিলো তোমাৰ কি কৈছে যে নিজে কিছুমান আৰ্হি বনাব লাগে গতিকে আমি এনেকৈ বনাব পাৰো ন 1 + 3 + অযুগ্ম কেইটা আহিব কি হ'ব 5 + 7 + 7 মানে আকৌ কি আহিব 5 ধৰিলো মই 5 ৰ পাছত কি আহিব 3 + 1 ঠিক এনেকৈ আঁকিম মই এনেকৈ তা ফাৰ্ষ্টত ডাঙৰটো লম 1 2 3 4 5 6 7 এটো লৈছোঁ কি আছে 5 1 2 3 4 5 পাছত কি আছে 3 1 2 3 পাছত আছে 1 এনেকৈ ল'ব লাগিব 5 1 2 3 4 5 পাছত 4 1 2 3 4 নাই একচুয়ালি 5 আৰু কি আছে 3 এটো নাই 3 পাছত 1 গতিকে এনে কিছুমান নিজে আৰ্হি বনাব লাগে এটা আছে 3 নম্বৰৰ এনসাৰ গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনে তোমাৰ সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু সকলোৰে শেয়াৰ কৰি দিবা লগৰ বন্ধু বান্ধৱীসকলৰ লগত আৰু পৰৱৰ্তী আমি আৰু গোটেই কেইটা চেপ্টাৰৰ ভিডিঅ' বনাম গতিকে এতিয়া চোৱা আমাৰ অনুশীলনী 1.5 টো চোৱা কি কৈছে এইটো চোৱা 1.5 আছে আমাৰ আগত চোৱা কি কৈছে 1 নম্বৰটো যে ওপৰৰ 3 নং তালিকাত দেখুওৱা আৰ্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা সেইখিনি আমাক ক'ব কৈছে কোৱেশ্চন 1 যে আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা যে আকৃতি আৰ্হি চাই এইকেইটা আৰ্হি চাই ইয়াৰ লগত জড়িত কিছুমান সংখ্যা আমাক লিখিব গৈছে গতিকে চোৱা এইটো চোৱা কি আছে গছৰ ডাল এনেকৈ বহি আছে হয়নে নাই পাছত এইটো চোৱা কি আছে ফুল এনেকৈ পাহিবোৰ বাঢ়ি আছে এইকেইটা চোৱা ভাঁজবোৰ বাঢ়ি আছে গতিকে ইয়াৰ পৰৱৰ্তী আৰ্হিটো যদি মই আকৌ চোৱা কি হ'ব নিজে লিখিব কৈছে চেষ্টা কৰি কিতাপত একচুয়ালি এইটো নাই নিজে লোৱাচোন যে এডাল গছৰ ঢাল এডাল পাত আছে পাছত দুডাল পাত তিনডাল পাত পাছত চাৰিডাল পাত এনেকৈ নিজে বনোৱা যে এডাল ফুল
দুডাল ফুল তিনডাল ফুল পাছত চোৱা চাৰিডাল ফুল এনেকৈ তোমালোকে আৰু নিজে লৈ কিছুমান লিখিবা আকৃতি আৰ্হি 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ওপৰত থকা আকৃতি আৰ্হিবোৰ কিবা লক্ষ্য কৰিছানে ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা যে ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰিব কৈছে ধৰি লও ইয়াৰ পৰৱৰ্তী আৰ্হি কি হ'ব পৰৱৰ্তী আৰ্হিটো কি হ'ব যে আৰু এটা স্টেপ বাঢ়ি যাব সো ইয়াত কেইটা ঘৰ আছে যদি মই হিচাপ কৰিব যাওঁ যে এটা দুটা তিনিটা চাৰিটা পাছত কি হ'ব আৰু এটা বাঢ়ি যাব পাঁচটা মানে পৰৱৰ্তী আৰ্হিটো মই যদি দেখাবলৈ যাওঁ এনেকুৱা হৈ যাব আৰু সংখ্যাবোৰ বাঢ়ি যাব পাছত চোৱা আৰু ইয়াৰ পৰৱৰ্তী আৰ্হিটো কি হ'ব ইয়াৰ ওপৰত আৰু এডাল কি হ'ব গছৰ ঢালবোৰ বাঢ়ি যাব এটো হৈছে পৰৱৰ্তী আৰ্হি এটো চোৱা মই আঁকি দেখুৱাই দিছো ঢালবোৰ বাঢ়ি যাব পাছৰ কোৱেশ্চনটো চোৱা কি কৈছে 3 নং তালিকা আৰ্হিবোৰ চিনাক্ত কৰা এটো কিতাপৰ পৰা কৰিবা চোৱা 4 নম্বৰটো চোৱা প্ৰকৃতিৰ পৰা কিছুমান বিশেষ আৰ্হি ওলাবলৈ চেষ্টা কৰা মানে আমাৰ প্ৰকৃতিৰ পৰা নেচাৰৰ পৰা আমি কি আকৃতি পাও নিজে কৰিব কৈছে ইয়াত কোনো ভুল নাই বিভিন্ন ধৰণৰ বিভিন্ন আনসাৰ হ'ব পাৰে এটো মই ধৰি লৈছো এটো যে দুটা পুতলা মই কি লিখিব পাৰো 2 লিখিব পাৰো ইয়াত কেইডাল গছ আছে 3ডাল মই 3 লিখিব পাৰো এনেকা প্ৰকৃতিৰ পৰা বিচাৰি কিছুমান আকৃতিৰ আৰ্হি লিখিব কৈছে গতিকে ইয়া আছিল আমাৰ 4 নম্বৰ কোৱেশ্চনৰ সলিউশন গতিকে দুজি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন অন কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং